হে প্ৰভু ভকত বৎসল হৰে ব্ৰহ্মাৰ মানৱ পুত্ৰৰ প্ৰজন্ম নমস্কাৰ, মই কৃষ্ণমণি বৰা। সত্য সংগতৰ বিশেষ অনুষ্ঠান প্ৰতিভাৰ সন্ধানলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত আছোঁ 16 নং টেঙানী দীঘলী সাধুবস্তি গাঁৱত। লগতে আজি আমাৰ লগত উপস্থিত আছে সপোনজ্যোতি তামুলী। মই সপোনজ্যোতি তামুলীক সুন্দৰকৈ তোমাৰ পৰিচয়টো দিবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী সপোনজ্যোতি তামুলী। মই জামুগুৰি আদৰ্শ জাতীয় বিদ্যাপীঠৰ ক্লাছ 10ত পঢ়োঁ। ঠিক আছে, আমি জানিব পাৰিছোঁ যে সপোনজ্যোতি তামুলীয়ে শিক্ষাৰ ক্ষেত্ৰখনৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনত বিশেষভাৱে জড়িত হৈ আছে। গতিকে সপোনজ্যোতি তামুলীয়ে কি কৰি ভাল পায়? মই খোল বজাওঁ, বৰগীত গাওঁ আৰু বিভিন্ন ধৰণৰ গানো গাওঁ আৰু অভিনয়ৰ লগতো মই জড়িত। খুব সুন্দৰ। সপোনজ্যোতি তামুলীয়ে সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। গতিকে আমি পোনপ্ৰথমেই তোমাৰ পৰা এটি গীত শুনিব বিচাৰিম। কি শুনাবা? মই প্ৰথমে গুৰু বন্দনৰ পৰা আৰম্ভ কৰোঁ। ঠিক আছে। জয় গুৰু শংকৰ সৰ্বগুণা কৰ যাকে নাহিকে উপাম। ধন্যবাদ। খুব সুন্দৰ, সঁচাকৈয়ে খুব বেছি ভাল লাগিল। আৰু আজি আমি খুব ধুনীয়া এটা পৰিৱেশত বহি আছোঁ দুয়ো। গতিকে আমি এনেদৰে আমাৰ যাত্ৰাটো আজি আৰম্ভ কৰিম। এতিয়া আমি সপোনজ্যোতি তামুলীক সুধিব বিচাৰিছোঁ যে তুমি এই সংস্কৃতিৰ ক্ষেত্ৰখনৰ লগত আচলতে কেতিয়াৰ পৰা জড়িত হৈছা? মই 8 বছৰৰ পৰাই খোল, ভাওনা আদিৰ পৰা আৰম্ভ কৰিছিলোঁ আৰু মই খোল শিকিছিলোঁ ধ্ৰুৱ কলিতা ছাৰৰ ওচৰত। অঁ, আৰু তুমি চাগে বিভিন্ন স্থানলৈ গৈছা পৰিৱেশন কৰিবলৈ। তুমি ক'ত গৈছা? বিভিন্ন স্থানত গৈছোঁ। যোৱা বছৰ মই খকনগুৰি নামঘৰত মই দোহাৰো কৰিবলৈ আৰম্ভ কৰিছিলোঁ। অঁ, এইটো কিমান ভাল লগা কথা নহয়নে? দোহাৰ কৰিবলৈ যাওঁতে কিমান কষ্ট হয়, কিমান সাধনা কৰিব লগা হয়। গতিকে আমাৰ জানি খুব ভাল লাগিছে টেঙানীৰ আচলতে গৌৰৱ ইমান সুন্দৰকৈ আচলতে তুমি চেষ্টা অব্যাহত ৰাখিছা, লগতে দোহাৰো কৰিছা। আৰু আমি জানিব পাৰিছিলোঁ যে তুমি নাৰদৰ অভিনয় ক্ষেত্ৰৰ লগতো জড়িত হৈ আছা। গতিকে অভিনয় কেতিয়াৰ পৰা কৰিছা? অভিনয় মই 10 বছৰৰ পৰাই কৰিবলৈ আৰম্ভ কৰিছিলোঁ। ঠিক আছে, এতিয়া আমি তেতিয়াহ'লে নাৰদৰ অকণমান সংলাপ শুনি লওঁ। হে প্ৰভু ভকত বৎসল হৰে ব্ৰহ্মাৰ মানৱ পুত্ৰৰ প্ৰজন্ম লাভ কৰে তজুনাম গুণানুকীৰ্তন কৰি ফুৰিছোঁৱে সংসাৰৰ মাজে। অদ্ভুত লাগে ভাবি বিমিষুত হওঁ কল্পনা কৰিয়ে মানৱী জন্মলৈ অন্ধ কাৰাগাৰত শূন্য কৰিছিলা তুমি মাতৃ হৃদয়। ধন্য ধন্য প্ৰভু, ধন্য তুমি জগত স্ৰষ্টা। প্ৰভু তোমাৰ মায়াৰ পৰা মোক কেতিয়াও বঞ্চিত নকৰা, তাকেহে মই একত্ৰিতে কৰিছোঁ কামনা। বাৰু প্ৰভু, এতিয়া মই মাগিলোঁ বিদায়। এ পুৰুষ উত্তম এ পদম পুৰুষ এ পৰম আনন্দ স্বামী তজুপা দপদ্ম মকৰান্দয়াখে হৰণে পখিলো আমি। নাৰায়ণ নাৰায়ণ নাৰায়ণ। ধন্যবাদ। খুব সুন্দৰ। আৰু আচলতে আমি অভিনয় আগতে দেখা নাই, আজি আচলতে প্ৰত্যক্ষভাৱে আমি শুনিবলৈ পাই আমি যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ। লগতে সপোনজ্যোতি তামুলীয়ে খোল লৈ আহিছে, এটি খোলৰ চাপৰ আমি শুনিবলৈ পাম। হৰি সভাৰ মাজে দেৱ পুৰ
বেছি ভাল লাগিলে আৰু তোমাৰ এই যাত্ৰা এনেদৰে অব্যাহত থাকক আৰু ভাওনা সংস্কৃতিৰ লগতে তুমি অন্যান্য গীতসমূহ যিহেতু গোৱা গতিকে আমাক এতিয়া কি শুনাবা মই জুবিন গাৰ্গদেৱৰ এটি গীত শুনাবলৈ চেষ্টা কৰিছোঁ ঠিক আছে বা লাহে দৈ বেলি ঐ জাগৈ যাবৰে হ'ল মনে মোৰ প্ৰিয়াক লৈ এপাক ওলাবৰ হ'ল নীলিম নয়নে নয়ন লৈ বুকুতে মূৰ্তি গুজি গ'ল হিয়াৰে হিয়াতে খেলিবৰ হ'ল হিয়াৰে হিয়াতে খেলিবৰ হ'ল ধন্যবাদ তুমি জুবিন গাৰ্গৰ গীত এতিয়া আমাক শুনালা আৰু আমাৰ বিশ্বাস আমাৰ ৰাইজেও চাই খুব বেছি ভাল পাইছে লগতে জুবিন গাৰ্গৰ লগতে তুমি আমাৰ বিষ্ণুৰাভাৰ লগতে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গীতটো নিশ্চয় গোৱা গতিকে এতিয়া কাৰ গীত শুনাবা মই জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এটি গীত শুনাবলৈ চেষ্টা কৰিছোঁ ঠিক আছে গোৱা মোৰ সপোনৰে কথা কোনে ক'লে তোক অ' সখী কোনে ক'লে তোক অ' সখী কানে কানে হে হাঁহিলি সখী আপোন মনে ধন্যবাদ আচলতে বহুত বেছি ভাল লাগিছে আমাৰ এই ভিতৰুৱা গাঁওবিলাকত ইমানবোৰ যে প্ৰতিভা সোমাই আছে আচলতে ওলাই আহিলেহে গম পোৱা যায় আৰু সপোনজ্যোতিও সাধনা কৰিছে নহয় জানো আৰু এই যে তুমি গীতবোৰ গাইছা বিষ্ণুৰাভাৰে হওক বা জুবিন গাৰ্গৰ গীত ভাওনা সংস্কৃতি তুমি শিকিছা বুলি আমি গম পালোঁ কিন্তু এই গীতসমূহৰ লগত তুমি কেনেদৰে জড়িত হ'লা বা ক'ত শিকিছা বিশেষকৈ শিকা নাই মই মোবাইলৰ পৰা শুনি শুনি এইবোৰ শিকা মোবাইলৰ পৰা এইটো এটা খুব ভাল লগা কথা আজিৰ প্ৰজন্মই মোবাইলত আচলতে বিভিন্ন ক্ষেত্ৰত জড়িত হয় তাৰ মাজতে ব্যতিক্ৰম আমি সপোনজ্যোতিৰ নামটো ল'ব লাগিব সি খুব সুন্দৰকৈ মোবাইলত চাই গীত শিকি আছে গতিকে আমাৰ এইটো এটা প্ৰশংসনীয় কথা তুমি যিহেতু এতিয়া ক্লাছ 10ত পঢ়ি আছোঁ বুলি কৈছা নহয় জানো এতিয়াতো তোমাৰ আৰু এবছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা দিব লাগিব গতিকে প্ৰস্তুতি কেনেকুৱা প্ৰস্তুতি ভালে প্ৰস্তুতি কি তুমি আটাইতকৈ ভাল পোৱা বিষয়টো কি অসমীয়া অসমীয়া ভাল পাওঁ সপোনজ্যোতি তামুলীয়ে যিহেতু অসমীয়া বিষয়টো খুব বেছি ভাল পায় গতিকে আমি জানিব পাৰিছোঁ যে সপোনজ্যোতিয়ে আবৃত্তিও কৰে গতিকে আমি এতিয়া আবৃত্তি এটা শুনিম তুমি কি কবিতা আবৃত্তি কৰিবা মই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ হেৰ' বিপ্লৱী বিদ্ৰোহীবীৰ কবিতাটো আবৃত্তি কৰিবলৈ চেষ্টা কৰিছোঁ ঠিক আছে হেৰ' বিপ্লৱী বিদ্ৰোহীবীৰ তোল তোৰ অৱনত হে অতদিন আছিলি তই সুষুপ্ত পদানত নিৰ্যাতিত নিপীড়িত দলিত পতিত আজিয়েই নতুন যুগত তই জাগ্ৰত হেৰৌ হেৰৌ অগ্নিযুগৰ ৰঙা ফিৰিঙতে শিখা জল জল ওঠ ওঠ আন কাহিৰুদ্ধ কপালৰ ৰক্তচন্দ কলা ৰেখা তুলিল তই কৰালি কালি ভীম ভয়ংকৰ খৰ্গ ধন্যবাদ সঁচাকৈ আমাৰ খুব বেছি ভাল লাগিলে আমাৰ সপোনজ্যোতিয়ে আমাক সুন্দৰকৈ কবিতা আবৃত্তি কৰি শুনালে আৰু আমি আশা কৰিম তুমি এনেদৰেই তোমাৰ এই যাত্ৰা অব্যাহত ৰাখিবা আৰু ভাল লাগিছে আজি তোমাৰ লগত কথা পাতি আগতে আমি এনেদৰে কথা পতা নাছিলোঁ সপোনজ্যোতিক সুধিব বিচাৰিছোঁ তোমাৰ ঘৰত কোন কোন আছে মোৰ ঘৰত মা পাপা খুৰা বৌ ককা আৰু মোৰ ভাইটি আছে ঠিক আছে আৰু এই যে তুমি সাংস্কৃতিক ক্ষেত্ৰখনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত তোমাক বিশেষভাৱে কোনে সহায় কৰে বিশেষভাৱে মোৰ মা পাপাই এই সংস্কৃতিৰ ক্ষেত্ৰত আগবঢ়াত সহায় কৰিছে আৰু পাপা বা মই এতিয়া ভাগৱতো পঢ়িবলৈ শিকি আছোঁ এতিয়া ভাগৱত পাঠ কৰিবলৈ শিকি আছা নহয় জানো এতিয়া তুমি তোমাৰ ভাইটি আছে বুলি কৈছা ভাইটিয়েও গীত মাতৰ লগত জড়িত নে গীত গায় ঠিক আছে আমি সপোনজ্যোতিৰ ভাতৃকো আমি আচলতে আপোনালোকৰ আগত পৰিচয় কৰাই দিম এয়া আমাৰ লগত উপস্থিত আছে সপোনজ্যোতিৰ ভাতৃ তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰী অৰ্পণজ্যোতি তামুলী অৰ্পণজ্যোতি তামুলী এতিয়া অৰ্পণজ্যোতি তামুলীয়েও গীতৰ লগত জড়িত হৈ আছে এতিয়া আমাক তুমি কি শুনাবা বিলতে হালিছে ঠিক আছে বিলতে হালিছে গাই দিয়া বিলতে হালিছে ধুনীয়া পদুমী ফুলনিত ফুলিছে ফুল সেই ফুলে ফুলে পখিলা উৰিছে হানিছে ৰেন্দুৰে ভুৰ খুব ধুনীয়া হৈছে অৰ্পণজ্যোতিয়ে খুব ধুনীয়াকৈ জুবিন গাৰ্গৰ গীতো গাব পাৰে গতিকে আমি গাৱা নে এতিয়া আমাৰ আগত এটা গাই শুনাবা ঠিক আছে জুবিন গাৰ্গৰ গীত এটি শুনাব এতিয়া শুনাই ৰ'দৰ দিনালে নিশায়ে দিনালে ৰাতিপুৱা
ভবা কথাও হঠাতে হৈ চাগে বায়ুহে ৰোৱানো বুজি পোৱাৰ আগতে ৰৈ ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱাব কেতিয়া ডাৱৰে ডাৱৰে এন্ধাৰে সিপাৰে কেউটিও নাইকিয়া আচলতে ক'বলৈ ভাষা নাইকিয়া হৈ পৰিছে। ইমান সুন্দৰকৈ ইমান কণমানি বয়সতে জুবিন গাৰ্গৰ গীত গাবলৈ শিকিছে। আচলতে তুমি কোন ক্লাছত পঢ়ি আছা? দ্বিতীয় শ্ৰেণী। দ্বিতীয় শ্ৰেণীৰ ছাত্ৰই ইমান সুন্দৰকৈ গাবলৈ শিকিছে। সঁচাকৈয়ে জুবিন গাৰ্গৰ সত্তাটোৱে এনেকুৱা যে প্ৰত্যেক কণমানিৰ পৰা বৃদ্ধলৈকে সংপৃক্ত হৈ আছে। গতিকে তোমালৈ বহুত বহুত মৰম যাচিলোঁ। তুমি এনেদৰে গীত শিকি থাকিবা, হ'বনে? আৰু এনেদৰে আমি তোমাৰ লগত আকৌ কথা পাতিম, হ'ব? ঠিক, একেবাৰে শেষ পৰ্যায়লৈ আমি আহিছোঁ। শেষত আমি তোমাৰ পৰা নাৰদৰ এটি গীত শুনিব বিচাৰিম। মই নাৰদৰ প্ৰথমে আৰম্ভ কৰা গীতটোকে আৰম্ভ কৰিছোঁ। ঠিক আছে। জয় হৰি গোবিন্দ নাৰায়ণ ৰাম হব হৰি ৰাম ৰাম হব হৰি নাৰায়ণ নাৰায়ণ নাৰায়ণ। ধন্যবাদ। আমি শেষ পৰ্যায়লৈ আহিছোঁ আৰু আমাৰ আজি খুব বেছি ভাল লাগিলে সপোনজ্যোতি কাষতে পাই। আমি সপোনজ্যোতিৰ জীৱনৰ কথা, লগতে সপোনজ্যোতিৰ শিক্ষা, সপোনজ্যোতিৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ কথা আমি গম পালোঁ। আমি আশা কৰিম সপোনজ্যোতিয়ে এইদৰেই আগবাঢ়ি যাওক, লগতে আমাৰ টেঙানীৰ লগতে সমগ্ৰ অসমবাসীৰ চিনাকি হৈ ৰওক। তোমাৰ এই যাত্ৰা এনেদৰে অব্যাহত থাকক। তুমি সকলোকে এবাৰ ধন্যবাদ জনাই দিয়া। সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ। আৰু আমি আশা কৰিম আপোনালোক সকলোৱে এই ভিডিঅ'টো চাই ভাল পাইছে। আপোনালোকে আশীৰ্বাদ কৰিব সপোনজ্যোতিৰ এই যি যাত্ৰা এনেদৰেই অব্যাহত থাকক। এদিন এটা সুপৰিচিত নাম হিচাপে সমগ্ৰ অসমতে জিলিকি ৰওক। সপোনজ্যোতি এনেদৰেই আগবাঢ়ি যাব, হয়নে? ধন্যবাদ। ঠিক আছে, ধন্যবাদ।